নিজেই ভাঙিছোঁ নোটিছ দিছে আগত নোটিছ পাই কিনে ভাঙিছোঁ ঘৰ ভাঙি এতিয়া থৈ দি এতিয়া আমি ঘৰ ইয়াতে ভাঙি আছোঁ বা ক'ত লৈ যাম আৰু এতিয়া ঘৰ চৰ ইয়াতে ৰাখিব লাগিব। কিমান দিনৰ পৰা আছে আপোনালোক ইয়াতেতো 20 বছৰমান হ'ল আছোঁ। এইবোৰ চৰকাৰী মাটি গম পায়নে আপোনালোকে? চৰকাৰী মাটি এতিয়া আৰু কি গম পাম চৰকাৰী তাৰমানে যিবিলাক খাচ মাটি বুলি মই গম পাইছোঁ আগত আৰু ইয়াতে আহিছোঁ 20 বছৰমান হ'ল। কাৰোবাৰ পৰা কিনি লৈছিল নেকি মাটিটো আপোনালোকে? মাটি এনে তাৰমানে আগত আমি তাৰমানে এনে ভাঙি চাঙি লৈছিলোঁ আৰু ইয়াতে চবেই ভাঙি চাঙি লৈছে দখল কৰি লৈছিল আৰু দখল তাৰমানে এনেকুৱা আপোনাৰ আছিল চবেই ভাঙি চাঙি লৈছে আৰু এতিয়া কিমান ঘৰ মানুহে ঘৰ ভাঙিছে নিজে? গোটেইখিনি ভাঙিছে মোটামুটি যেইকেইটা আছে মোটামুটি 150 ঘৰমান হ'ব। সকলোৱে ঘৰ ভাঙি লৈ গুচি গ'ল? গুচি যাওঁ না ইয়াতে আছে আৰু ক'ত গুচি যাব। 150 ঘৰে ঘৰ ভাঙিছে এতিয়ালৈকে? ভাঙিছে। তেওঁলোক ক'ৰ পৰা আহিছে? তেওঁলোক ইয়াতে ইয়াৰ মানুহ আছে দৰঙৰ মানুহ আছে এই দক্ষিণ পাৰৰ মানুহ আছে মানে ক'ৰ পৰা আহিছে ঠিক নাই আৰু ঠিক নাই। কি বুলি নটিচ দিছিল আপোনালোকক? নোটিছ খালি ইয়াতে দি থৈ গৈছে আমাক তাৰমানে নোটিছ যে ইয়াতে খুঁটাত লগাইছে তাতে লগাইছে আগত লগাইছে এনেকৈ লাগি থৈ গৈছে কৈ গৈছে যে ঘৰ দুৱাৰ ভাঙিব লাগিব। সেইকাৰণে নিজে ভাঙিছে আপোনালোকে? এতিয়া নিজেও ভাঙিছে যদি বা কিবা আপোনাৰ এই JCB টিচিবি লৈ আহে চৰকাৰে সেইবিলাক ভাঙি দিলে আমাৰ আৰু মানে অৱস্থাটো বেয়া হৈ যাব। সেইকাৰণে নিজে অলপ ভাঙিছোঁ যে বস্তু কেইটা ভাঙি থৈ দিলে অলপ ভাল থাকিব। অৱস্থা নাই আমি মানে চৰৰ বাসিন্দা হেৰি এই 1 নম্বৰ দোকানীয়া বুলি কয় হাজোৰ হেৰিত পৰে দোকানীয়া বুলি নাম। আমাৰ গাঁৱৰ তাৰমানে মানুহবিলাকে নোটিছ এখন পাইছে তাৰমানে নোটিছ দিছে যে আমাৰ ইয়াৰ পৰা 20 তাৰিখৰ পিছত যাব লগা হ'ব। তা আমি ইথান নোটিছ এটা আহিছে ইতিমধ্যে গোৱালপাৰা ধুবুৰী সেই চাইডতো ভাঙি আছে নোটিছ দিছে বা আৰ্মি চাৰ্মি পুলিচ আহিছে সিহঁতে ভাঙি আছে। হিমন্ত মামাই কৈ আছে যে নাই আমি উচ্ছেদ চলাইছোঁ কিন্তু আমাৰ এইখিনিত এতিয়ালৈকে কোনো ফেচবুক চেনেলতো নাই বা হিমন্ত মামা কোৱা নাই আমাৰ এইখিনিত কোনো উচ্ছেদৰ মানে আমি কোনো ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ কিবা বাৰ্তা পোৱা নাই। কিন্তু আমি ভয়তে কি কৰি আছোঁ আমাৰ ঘৰ দুৱাৰ ভাঙি আছোঁ কাৰণ যদি JCB লগাই ভাঙে তেতিয়াতে একেবাৰে চুৰমাৰ কৰি পেলাব। কমচে কম আমি খুলিলেও অকণমান ভালেই মানে থাকিব সেইকাৰণে আমি খুলি আছোঁ ভয়তে খুলি আছোঁ। নোটিছ পাই খুলিছোঁ কিন্তু মই এটা কথা লাগছে যে আমি যদি হিমন্ত মামাই কয় আমি গুচি যাম কাৰণ কথা এটা হিমন্ত মামাই ক'লে আৰু তাৰে আৰু কথা নাথাকে কিন্তু আমি কোনো হেৰি নোপোৱাকৈ মামাৰ কোনো কথাও নাপালোঁ মামাই একো কোৱা নাই কিন্তু তাৰ মাজত এটা নোটিছ আহিল কিবা কৰি কথা এটা নোটিছ আহিছে কিন্তু সেই বস্তুটো আমি মানে অলপ পাজৰ লাগি আছে আমাৰ আমি বস্তুটো ভাল কৰি বুজি পোৱা নাই কিন্তু আমি ভয়ত মানে কিবা ডৰতে আমি ঘৰখন ভাঙি আছোঁ তাৰমানে আমাৰ গাঁৱৰ মানুহবিলাকে। নোটিছখন পাইছিলোঁ আমি 19 তাৰিখত পাইছোঁ তাতে লিখা আছে 20 তাৰিখৰ ভিতৰত যদি আমি কথা এটা ঘৰ দুৱাৰ নাভাঙো সিহঁতে ইচ্ছামতে মানে 20 তাৰিখৰ পিছত কিবা সময়ত আহি ভাঙিব। এইখিনি আমি চৰকাৰী মাটি বুলি গম পাওঁ চৰকাৰী মাটি প্ৰায় আমি ইয়াতে বসবাস কৰি আছোঁ প্ৰায় 25 বছৰমান হয়। এই আৰু মানে নদী ভাঙা মানুহ আমি আৰু গৰাখহনীয়া আমি ইয়াতে আহি ঘৰ চৰ বনাইছোঁ কাহি বহুত হাবি জংঘল আছিল অলপ চাফ কৰি আমি অলপ মানে হেৰি খেতি বাতি কৰি খাই আছোঁ আৰু ইথান কথা এটা মামাই কোৱা নাই মামাৰ কথা আজিলৈকে শুনা নাই মামাই ক'লেতো আমাৰ কোনো হেৰি নাই আমি আৰামছে ভাঙি ক'ৰবাত থাকিব লাগিব আৰু এই নোটিছখন পাই তাৰপিছত ক'লো নিশ্চয় কি জানি মামাই
ক'ব কি জানি কিন্তু আজিলৈকে আমি কোনো ছ'চিয়েল মিডিয়াত পোৱা নাই যে মামাই কোৱা বুলি কিন্তু আমি ভয়তে ভাঙি আছো আৰু আমি এইখিনি হেৰি কৰিছো মানে আমাৰ মানে এই মিডিয়াৰ জগতে মানে মই এইটো বস্তু ভালকৈ জানো আমি সকলোৱে তাৰমানে আমি সকলোৱে মিলি আৰু এটা বস্তু জানিব বিচাৰিছো যে যদি আমাৰ হিমন্ত মামাই আমাৰ চৰকাৰৰ পৰা এনেকুৱা নটিচ দিছে বা ভাঙিব খুজিছে তেতিয়া আমি নিশ্চয় ভাঙি সাইড হৈ যাব লাগিব মামাই যি কৰে কৰিব আমাৰ তো আৰু বেলেগ ঠাইত আৰু মাটি চাটি নাই কিবা এটা কৰিব লাগিব মামাৰ এইখিনি আৰু আমাৰ কথা না করে তো এনেকে বলি আছে ঘৰ ভাঙি দিছে মই ঘৰ ভাঙিছো এই সিদিনা মণ্ডলে আহিছিল আহি পেলাই নটিচ দিছে মোক তেনে সেইকাৰণে মই ঘৰ ভাঙি দিছো এইটো কি জেগা পৰে এইটো দোকানে ক'ৰ পৰা আহিছিল আপোনালোকে মই ইয়াৰে মানুহ মই আগতে ইয়াত আছিলো এই চিবিনাৰ চিট আছে এইগিলা ইয়াৰে কিন্তু ইয়াৰ এই শৈলমাৰী যে ভাঙি গৈছিল তাৰপিছত গৈছিলো এই সিপাৰে পুৱাৰখেতিত যাই ফালে কিমান দিন থকাৰ পিছত তাতে গৰা খাই গ'ল তাৰপিছত ইয়াতে আহিলো আহি ফালে কিবা বহিছো বহি ফালে খেতি চেতি কৰি খাই আছো গৰু তৰু ৰাখি আছো ইয়াতে কিমান ঘৰ মানুহ আহিছিল ইয়াতে মানুহ মানে কি মই ইয়াতে বৰখেতিৰ পৰাই অকলে আহিছো আৰু ইয়াৰে এইগিলা মানুহ ইয়াৰে মানুহ এই মোৰ অৰিজিনেল ঘৰ এই শৈলমাৰীত আছিল শৈলমাৰীৰ পিছত তাতে গৈছিলো গৰা খাই পেলাই তাৰপিছত তাৰ পৰা এৰি আহিলো এতিয়া বাকী যিবোৰ মানুহ আছে তেওঁলোক ক'ৰ পৰা আহে এইগিলা এই বৰচলিৰ মানুহ এই গোটেইখিনি বৰচলিৰ দখল কৰি লৈছে লৈ পেলাই ইয়াতে আছে গম পাই মানে সিমান গম পোৱা নাই চৰকাৰী মাটি বুলি হয় তাৰমানে মোৰ মাটি নহয় যেনেকুৱা চৰকাৰী মাটি হ'ব বাকী যিমান ঘৰ মানুহ আছে গোটেই চৰকাৰী মাটিতে আছে চৰকাৰী মাটি মানে সেনেকুৱা আছে আজিকালি কিমান ঘৰ আছে ঘৰ কিমান বা হয় আপুনি নিজৰ ঘৰ ভাঙি দিছে নিজৰ ঘৰ নিজে ভাঙি বাকীবোৰে ভাঙিছে নে ভাঙছে কিমান ঘৰ ভাঙিছে ভাঙছে বহুত ঘৰ ভাঙছে কিমান ঘৰ হ'ব 150 মান ঘৰ হ'ব গুচি গৈছে ইয়াৰ পৰা গুচি আছে নাই মানে কিমান দিনৰ পৰা ভাঙি আছে ইয়াতে ঘৰ এই পৰশু দিনাৰ পৰা ভাঙি তাৰে গুচি গৈছে আগতে গৈছে কিছুবা তেনেকৈ ইলেকশন করে ঘর সর ভাঙে না নাগে নাহলে জিসি ভাই না ভাঙে দিব আমরা কালকে ভাঙে নিছি পরশু দিন কাঙ্গারে নোটিশ দেওয়া গেছে আমরা ডরের চোদনে ঘর ভাঙে নিছি আমরা খুব কষ্ট করে আমরা ঘর বানাইছি তাহলে ভাঙে দিলাম আমরা বললাম না আমরা 30 বছর হয়েছে নিজে ভাঙিছে ঘর নিজে ভাঙছি মানুষ আর মানুষ আমি তেনেহলে ঘর কে ভাঙি দিছে
ক'ব নোৱাৰো তো ঘৰ ইলেকশ্যন বুলি মানে কয় সিহঁতে চব মানুহকে অৰ্ডাৰ দিছে দি পেলাই তে ভাঙি দিছে কিমান ঘৰ মানুহে ভাঙিছে ঘৰ তে মানুহ আমি চব মিলি 80 ঘৰ মানুহ আছো 80 ঘৰ মানুহৰ মানে 40 ঘৰ ভাঙা গেছে আর 40 ঘৰ মানে সেইফালে পড়ছে আপোনালোকে কিমান দিনৰ পৰা আছে ইয়াতে আমার বহুত দিন হয়েছে আমার মানুষ থাকলে কালি কবা পারি নহয় আমি হিসাব নাজানো নহয় মাটি কিনিছে নেকি আপোনালোকে ইয়াতে মাটি কিনি লৈছিলো কাৰ পৰা কিনিছে মাটি কিনি লৈছিলো আপনার হেৰি কিবার নাম হাইপোর্টৰ পৰা লৈছিলো কিমান টকাত লৈছিল তিতা মাটি লৈছিলো আমি 60,000 এইবোৰ চৰকাৰী মাটি আপোনালোকে জানে নে নাজানো আমি আগত হেৰি আছিলো ছয়গাঁও যে চিনি পায় না ছয়গাঁৱত আছিলো ছয়গাঁৱৰ পৰা ইয়াতে আহিছে আপোনালোক ছয়গাঁৱৰ পৰা আমি কিমান বছৰ গুৱাহাটীত থাকছো গুৱাহাটীত কিবা দোকান চোকান কৰি খালো খাবার পিছত আমার ভাই আছে এটা তাই কইলে আমার একই নাই দুইটা ভাই বোনি এক লগত থাকো এইটো আমার ভাইয়ের বাড়ি হেনাই কৰি আমি মাটি কিনছো আজিবা কিমান বছৰ হৈছে 30-40 বছৰ এনেকা হৈ যায় কিন্তু ইমান দিন ভাঙা নাছিল আমি পুরানা বস্তির নিচিনা আমি সরকারি ঘরও পালো আমার মোটার নামত পালো আমার মোটা আজি 6 মাহ হওয়া নাই অলপ কম আছে মারা গেছি আপোনাৰ আসল ঘৰ ক'ত আপোনালোকৰ আমার বাবা মার ঘর হেৰি কাবাইটারি আৰু বাকি যিমানবোৰ মানুহ আছে সেইবোৰ মানুহৰ ঘৰ ক'ত হয় সেইগিলা কোৰ মানুহ ছাৰ হিটু কবার নৰু চিনি নাপায় আপোনালোকে না এতিয়া যিমান ঘৰ মানুহ ইয়াতে আছে সবে মাটি কিনি লৈছে নেকি সবাই মাটি কিনি লৈছে নেকি ছাৰ মই হেতু কবার গুম নাপাও হেতো মাটি ধরা বুলি আগতো শুনা পাইছো আর এটাইও মানে হেতো কৰি খাই আছে হ্যাঁ কিন্তু আমি যে মাটিটো কিনি লৈছো হেতু একদম সঁচা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ